হেই ডিয়াৰ এটি ষ্টুডেণ্ট, এই প্ৰশ্নটো 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। ক্লাছ 10ৰ বাবে বহুত বেছিকে এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ, তোমালোকে মনোযোগেৰে চোৱাচোন। যদি fx = kx² - 8x + 6 ৰ শূন্যৰ সমষ্টি 4 হয় বুলি কৈছে, তে শূন্য দুটা হ'ব, দ্বিঘাত সমীকৰণ এইটো যিহেতু শূন্য দুটা হ'ব, আৰু সেই শূন্য দুটা যদি তুমি এটা ধৰি লোৱা আলফা বুলি ধৰা আৰু এটা বিটা বুলি ধৰা, এই শূন্য দুটা যদি তুমি যোগ কৰি দিয়া, সমষ্টি বুলি কৈছে, যোগ যদি কৰি দিয়া তে 4 পাবা, 4 হয় বুলি কৈছে। কথাটো বুজি পালা? এতিয়া মই যদি এই দুটা যদি যোগ কৰি দিও, শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা কি আছিলে? -b/a = 4। এতিয়া মনোযোগ দিবা হা, মাইনাসৰ জায়গাত মই মাইনাস দিলো b মানে হৈ যাব x ৰ যোনটো লগত থাকিব, x ৰ লগত কি আছে -8, মই -8 লিখিলো। a হৈ যাব x² ৰ লগৰটো, x² লগত আছে k লিখিলো = 4। এতিয়া এইখিনি হৈ যাব -8 / k = 4। এপিনে যদি মই কৰো, k টো যদি এপিনে হৰণ হৈ আছে, এপিনে গুছি গলে পূৰণ হৈ যাব, মানে 8 = 4k হৈ যাব। 4 ৰে যদি 8ক কটাকটি কৰো 2 পাম, তে আনসাৰ পাই গলো 2 = k, তে k ৰ মান মই পাই গলো 2। বুজি পাইছা? এনেকুৱা যদি বহুত বেছিকে তোমালোকে যদি কোৱেশ্চন চাব বিচাৰা, আমাৰ চেনেল ভিজিট কৰিব পাৰা। ডিটেইলছত তোমালোকৰ কনসেপ্ট ওয়াইজ ভিডিওখিনি বুজোৱা হৈ আছে, তোমালোকে চেক কৰিব পাৰা।